বানাক্ৰান্ত লোকসকলৰ দুৰ্দশা দেখি পেলাই মনটো সঁচাকৈ বহুত বেয়া লাগিছে। উপায় নাই, কি কৰিব, প্ৰকৃতিৰ এইবিলাক হ'ল ধ্বংসলীলা, নহয়নে? কিন্তু তাৰ মাজতে এতিয়া যিমান শাস্তিখিনি হৈছে আপোনালোকে দেখিছে বা আমি হ'লেও দেখিছোঁ। মোবাইলটো হাতত লোৱাৰ লগে লগে অকল সেই বানপানী ভিডিঅ'ই আহে, হয়নে? আৰু সেইবিলাক দেখি সঁচাকৈ মনটো বহুত সেমেকি উঠে। উপায় নাই, হৈ যোৱাটোতো হৈ গ'ল, এতিয়া জীয়াই থকাখিনিতো আমি জীয়াই থাকিব লাগিব, নহয়নে? ইজনে সিজনক বিপদত ৰক্ষা কৰি পেলাই কি কৰিব লাগিব, আমি উদ্ধাৰ কৰিব লাগিব। আৰু তেনে সময়তে সকলোৱে ভাল লাগিছে, সকলো মানুহ ওলাই আহিছে, কোনো পিছ পৰি থকা নাই, সকলো ওলাই আহি পেলাই উদ্ধাৰ অভিযানত লাগি গৈছে। চৰকাৰেই হওক বা আন চৰকাৰেই হওক, যিয়ে নহওক, কিন্তু মুখ্যমন্ত্ৰীয়ে আনিছে বহুত ভাল খবৰ। আৰু সঁচাকৈ এনেকুৱা তেওঁ যিখিনি কথা কৈছে বা যিখিনি সাহাৰ্য আনিছে, সেইটো যদি তেওঁ বাস্তৱত মানে প্ৰতিফলন হয় তেন্তে হ'লে বহুত ভাল খবৰ। আৰু তেওঁৰ হাতত ইমানখিনি টকা পৰিছে, নিশ্চয় তেওঁ সেইখিনি কাম কৰিবলৈ আগবাঢ়ি আহিবই। তেওঁ যেতিয়া মানে প্ৰচাৰ কৰিছে, গতিকে তেওঁ পিছহুঁকি নাথাকে বুলি আমাৰ বিশ্বাস। যিয়ে নহওক কিয়, সেইটো আমাৰ বিশ্বাস আছে। অৱশেষত আমি আলোচনা কৰি আছিলোঁ কি জানেনে? আপোনালোকে আলোচনা কৰিছিলে নে নাই নাজানো, মোৰ মনতো আছিলে নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ আৰু আমাৰ কামাখ্যা ধাম। অইনখিনি কথাটোতো বাৰু নকওঁৱেই, বৰদোৱা চৰদোৱা এয়া কথা বাৰু নকওঁৱেই। এই দুখন কামাখ্যা ধাম আৰু মৃত্যুঞ্জয় মন্দিৰ, তেওঁলোকে আমাক কিবা সহায়ৰ হাত আগবঢ়াইছেনে? তেওঁলোকে মৃত্যুঞ্জয় মন্দিৰৰ পুঁজি ক'ত যায় আপোনালোকে গম পায়েই। আৰু অৱশেষত সেয়া মানে কথাখিনি পাতি কৰি থকাৰ পিছতে কামাখ্যা মন্দিৰৰ ফালৰ পৰা আহিলে এটা ভাল খবৰ। আৰু মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি লৈ কামাখ্যা ধামৰ পৰা 21 লাখ টকা মানে কৃতপক্ষই আগবঢ়াইছে। সেই কথা পৰিচালনা সমিতি মুখ্যমন্ত্ৰীলৈ আগবঢ়োৱা এই খবৰটো মানে তেওঁলোকে দিছে। সেইটো এটা বহুত ভাল খবৰ। সেই 21 লাখ টকাটো কম কিন্তু নহয়, হয় নে নহয়? কিন্তু তেওঁলোকৰ হিচাপত ইমান পইচা উঠি থাকে, সেই তুলনাত কিন্তু কম, সেইটো ক'ব লাগিব। কিন্তু মৃত্যুঞ্জয় মন্দিৰৰ খবৰটো এতিয়ালৈকে পোৱা নাই। তাৰপিছতে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে, সেইটো আপোনালোকক এটা ভাল খবৰ দিলোঁ। তাৰপিছত মুখ্যমন্ত্ৰীয়ে কৈছে যে বানত মৃত্যু হোৱা মৃতকৰ পৰিয়ালক 4 লাখকৈ টকা প্ৰদান কৰিব চৰকাৰে। মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰাও লাভ কৰিব 5 লাখ টকা। প্ৰয়োজন নহয় মৰণোত্তৰ পৰীক্ষাৰ চাৰ্কুল অফিচাৰৰ পত্ৰ দিলেই পাব এই ধন। আৰু সেইবিলাকনো মৰণোত্তৰ পৰীক্ষাৰ এইবিলাক কিমান কোনে কি কৰিব ন? কাগজ পাতি ডকুমেণ্টছ একোৱেই নাই। গতিকে সেইটো এটা মুখ্যমন্ত্ৰীয়ে ভাল পদক্ষেপ লৈছে। ভালটোক সদায় আমি ভালেই ক'ব লাগিব। তাৰপিছতে আহিলে বানাক্ৰান্ত পৰিয়াললৈ চৰকাৰে দিব 15,000কৈ টকা। তৎকালীনভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালক দিয়া হ'ব। মুখ্যমন্ত্ৰী মানে কি হৈছে, এই বাচন বৰ্তনবিলাকো নাইকিয়া, নহয় জানো? সেইকাৰণে সেই 15,000 টকাকৈ মানে তেওঁলোকে কি কৰিব, দিব, যাতে সেই বাচন বৰ্তন কেইটামান আনি লৈ পেলাই তেওঁলোকে থান ঠিকটো লাগি ল'ব লাগিব, নহয়নে? আৰু সেইটো কাৰণে তাৰপিছত আহিছে বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ 5 লাখকৈ টকাৰ অতিৰিক্ত সাহাৰ্য মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা দিয়া হ'ব এই ধন। ভাল কথা, বহুত ভাল খবৰ। তাৰপিছত আহিছে 12 কোটি টকা সংগ্ৰহ হ'লেই মহিলাসকলক 2 লাখ মেখেলা চাদৰ দিয়া হ'ব। বানাক্ৰান্ত ব্যক্তিসকলক দিয়া হ'ব টি-চাৰ্ট। সপ্তাহৰ ভিতৰত এই সাহাৰ্য প্ৰদানৰ ঘোষণা। মানে এসপ্তাহৰ ভিতৰত এইখিনি যে তেওঁলোকে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা যে দিব, সেইখিনি ঘোষণা কৰিছে। গতিকে বহুত এটা ভাল খবৰ আপোনালোকলৈ মই আগবঢ়ালোঁ, হয়নে নহয়? কিন্তু ইয়াৰ মাজতো আমাৰ মৃত্যুঞ্জয় মন্দিৰৰ সেই খবৰটো আমাক লাগিব, দিছেনে নাই? আৰু সদৌ কওঁ, মুখ্যমন্ত্ৰীয়ে যিহেতু তেওঁৰ হাতত এতিয়া কোটি কোটি টকা পৰিছে, এইখিনি নিদিলে হ'ব জানো? নিশ্চয় দিবই লাগিব। আৰু তেওঁলোকৰ ফালৰ পৰা, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কি আহে নাহে সেইটো নাজানো। আৰু আমাৰ পেকেজ থাকে আচলতে বানপানীৰ ক্ষেত্ৰত, কিন্তু তেওঁলোকে সেইটো কি কৰিলে আজিলৈকেতো স্বীকৃতিয়ে নিদিলে। গতিকে আমি সেইবিলাক আশা কৰি লাভ নাই। আপোনালোকে পাইছে নহয়
বিপদত যাক হাততে পায় তেওঁলোককহে মনত ৰাখিব লাগে, গম পাইছে নহয়? বাহিৰা পৰিভ্ৰমী চৰাইবিলাকক আমি ৰাখিব নালাগে। এতিয়া যিমান মাথা মাৰি আছে আপোনালোকক কওঁ, হিমন্ত বিশ্ব শৰ্মাই কিন্তু অ'ত ত'ত সেইবিলাক কৰি পেলাই মাথা মাৰি আছে। ইমানেই ক'লোঁ, বাহিৰৰ যে সেই পৰিভ্ৰমী চৰাইৰ কথা কৈছিলোঁ কালি আপোনালোকক, সেইকেইজনৰ কিন্তু কাম নাই। অপ্ৰিয় হ'লেও এইটো মই আপোনালোকক সত্য কথা কৈছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আৰু তেনেকুৱা বহুত পুঁজি আছে মুখ্যমন্ত্ৰীৰ হাতত, আৰু বৰদোৱাৰ পৰাও দিব পাৰে, নহয় জানো? কিন্তু কিছুমান লোকে মানে ভিডিঅ'টো দিয়াৰ কাৰণে কিছুমানে কয় এইবিলাক কথা কিয় দিব লাগে। নহয়, এইবিলাক কথা প্ৰচাৰ কৰিব লাগে, যিহেতু আমাৰ সহায় হ'ব। কিয় সহায় হ'ব? ইজনক দেখি সিজনে, সিজনক দেখি সিজনে দিবলৈ আগবাঢ়ি আহিব, হয়নে নহয়? গতিকে বানাক্ৰান্ত লোকসকলৰ মানে যেতিয়া নেকি পানী শুকাইছে, তেওঁলোকৰ অৱস্থা দেখি পেলাই সঁচাকৈ বহুত বহুত বেয়া লাগিছে। ক'বলৈ ভাষা নাই, যাব পৰা নাই, মনটোৱেহে জানিছে। মানে কি কৰিব, মই যোৱা নাই যদিনো মোৰ ল'ৰা গৈ তাত দিনে ৰাতিয়ে লাগি আছে। আৰু সেইটোৱে ক'লোঁ, সেইটোকে লৈ পেলাই মই সান্তনা লভিব লাগিব। তাৰ বাদে মোৰ হাতত আৰু উপায় নাই। আপোনালোকে জানে মোৰ লগত কেনেকুৱা এটা ঘটনা ঘটিছে। গতিকে এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই, তো সেইকাৰণে মই আচলতে যোৱা নাই। নহ'লে মই পিছ হুহকি থকা মানুহ নহয়, যিকোনো প্ৰকাৰে তাত গৈ উপস্থিত হ'লোঁ হয়। যিহেতু শিৱসাগৰখন কিবা মোৰ আপোন আপোন লাগে, মানে আপাৰ আছামখনে। সেইটোৱে, অকল শিৱসাগৰ বুলি ক'লেও বেয়া হ'ব, নহয়নে কথাটো? গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে। আৰু যিয়ে নহওক, ভগৱানে নিশ্চয় আপোনালোকক চকু মেলি চাব। ভগৱানে বেয়া কৰে যেনেকৈ, ভালো কৰে তেনেকৈ, কিন্তু সেইটো মনত ৰাখিব। গতিকে যাৰ যিমান ক্ষতি হ'লতো হ'লেই, সেইখিনি আৰু আমি পূৰাব নোৱাৰোঁ, নহয়নে? আকৌ লাহে 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 নতুনকৈ নতুন অৱতাৰ বুলি কয় যে, তেনেকৈ ল'ব লাগিব। আৰু যি পাইছোঁ তাতেই আমি এতিয়া সন্তুষ্ট থাকিব লাগিব। আৰু সেইখিনিকে লৈ খাম খেয়ালি কৰি পেলাই মানুহৰ আগত হুলস্থুল লগাই হেৰি কৰিলে লাভ নহ'ব। আৰু দেখিছোঁ বহুতখিনি হাই হুলস্থুল হৈ আছে সেই তাত, কিন্তু কিছুৱে এটাত দুটা বেছিকৈ কয়, নহয়নে? কিন্তু আৰু কিছুমান যি নেকি লাইভ কৰি পেলাই দেখাইছে, সেইখিনি কিন্তু একেবাৰে সঁচা। আৰু ময়ো আপোনালোকক অনুৰোধ কৰোঁ, বস্তু নিছে, সাহাৰ্য দিছে, দি থাকক। সেই সাহাৰ্য দিয়া সময়খিনিত টোপোলাটো দিয়া ভিডিঅ'টো নবনালেও হ'ব। আপোনালোকে সাহাৰ্য দিবলৈ গৈছে, সেইটো বাৰু দেখিছোঁ, সেইখিনি ভিডিঅ' বনাওক। কিন্তু আপোনালোকে কি দিছে কি নিদিছে আকৌ পষ্ট দি ফটো দিয়াটো, সেইটো কিন্তু ময়ো ভাল পোৱা নাই। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। মই যদি কিবা ভুল কৈছোঁ আপোনালোকে ক্ষমা কৰিব। সকলোকে শুভৰাত্ৰি জনাইছোঁ দেই। মই ভিডিঅ'টো যিহেতু ৰাতিহে বনাইছোঁ, সেইকাৰণে শুভৰাত্ৰি জনাইছোঁ। বাই বাই।